হাতত বেগ লৈ কলৈ আছোঁ দেখিছে নহয়। এইফালে আমাৰ ছোৱালী ৰাতিপুৱা গধূলিলৈকে অকল ৰিংকুৰ লগত, ৰিংকুত যলৈ যায় ৰিংকুৰ পিছে পিছে থাকিলেহে তাই শান্তি পায়। ব'লক আজি এখন আমাৰ বাৰী দেখাবলৈ লৈ যাওঁ, য'ত এইফালে আছে চজিনা দেখিছেনে। গোটেই বাৰীখন হাবিৰে ভৰ্তি হৈ গ'ল। এইফালে কলগছ আছে, ইমানেই হাবি হৈ গৈছে, মাজে মাজে চাফা কৰি থোৱা হয় দেই। এইফালে দেখিছেনে আম গছ আছে, এইফালে নাৰিকল গছ কমচে কম 4 জোপামান আছে, কিন্তু নাৰিকল খাবলৈ নাপাওঁ। এইফালে চজিনা ওপৰতহে লাগিছে কেইডালমান, তলত সৰু সৰু। এইফালে বনগুটি লাগিলে, দুইটা বনগুটি এৰুৱাই আছে। এইফালে গোটেই বাৰীখন দেখাই দিছোঁ চাওক, এখন ঘন হাবি বুলি ক'ব মানুহে দেখিলে। এইফালে ৰিংকুত চজিনা পাৰিবলৈ বুলি মানুহ দুজন মাতি আনিছে। এইফালে ওপৰলৈ উঠিব লগা হৈছে, ওপৰতহে চজিনা আছে, তলত মানে নাই। এইফালে আমাৰ ৰিংকু আকৌ গছত উঠিব নোৱাৰে, মানে ওখত উঠিব নোৱাৰে, তাৰ বোলে মূৰ ঘূৰাই। সেইকাৰণে উঠিবও নালাগে, পাৰিবও নালাগে ভাই, মানুহ বিচাৰি অনা হৈছে সেইটো কাৰণে। দাই সহি পৰিলে। টিকনিত উঠিছেগৈ। নহয় পকাত মাৰিলে নহব, পেকিং ভৰাব লাগিব। কি কাটা বস্তু যে এইবোৰ একেবাৰে কুমলীয়া হৈ আছে, এইকেইডাল একেবাৰে ওপৰত লাগি থকা, এইকেইডাল তলত। ইমানখিনিহে পালে আৰু, এসাজৰ পাইছে আৰু, তাৰ কাৰণে যে কিমান কষ্ট কৰিব লগা হৈছে। আজি মোৰ 3 নম্বৰ ব্ৰতটো আৰম্ভ কৰিছোঁ আৰু, মানে মগজটো এটা গতিত চলিয়ে নাথাকে। তাতে এতিয়া ছোৱালীৰ ইটোৰ পিছত সিটো মানে পাহৰিয়ে যাওঁ, ইটো লগাই দিয়ে সিটো লগাই দিয়ে, খুৱাইও থাকিব লাগিব, দুখনহে হাত, আৰু ইমান মানে আকুৰ গোজ নহয়, লাগ বুলিলে লাগেই মানে ৰাতিপুৱাৰ পৰা মাথাটো মানে গৰমে কৰি থাকে, শান্তিৰে মানে একো এটা কাম কৰিব নোৱাৰোঁ মানে। কালি মই এইটো স্মাৰ্ট পইণ্টৰ পৰা কিনি আনিছোঁ চাওক, বস্তুটো গ্লাছৰ নিচিনা লাগিছেনে? নহয় গ্লাছৰ, কিন্তু দেই প্লাষ্টিকহে হয়। এই ফল মূল থ'বৰ কাৰণেই আনিছোঁ, বেছি দাম নাই লোৱা। 124 ন? 200 কিমান টকা দেখাইছে, কিন্তু 124 চেল কৰিছে। মৰম লাগিছে বস্তুটো। কঁঠালৰ মুচি কাটি আছে। কটা মানুহটো দিছ নেকি? কেলে তোক দেখালে কি হয়নো? তইতো এনেও পপুলাৰ হলিয়েই বোলে, তোক দেখালে ই আজিকালি মই এটা কথা গমিছোঁ নহয়, ৰিংকুৱে দাড়ি চুলি কেলে কাটে, এই ভিডিঅ'ত যে দেখি থাকে তাক, মানে মানে চাই মেছেজবোৰ চাই মেলি সি ভাবিছে, চবেই যে কয় এই ৰিংকুদাৰ দাড়িখিনি কাটিব লাগে, চুলিখিনি কাটিব লাগে। এতিয়া চবেই সেইদিনাখন কৈছে ৰিংকুদা দেখোন হেণ্ডচম হৈ গ'ল, সেইকাৰণে সি একদম দাড়ি চুলি কাটি ফালে। গৰম দিন আহিলে, গৰম দিন অহাৰ লগে লগে আমি আৰু এইডোখৰতে বহো নহয়। এতিয়া বহিব নোৱাৰা অৱস্থা হৈছে, কিয় জানে? এই ফেনখন নচলা হৈছে, ছুইচ দিলেই ঘৰ 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 মাৰে আৰু অকণমান জুই লোৱা নিচিনা হয়। তাকে বোলো ফেনখন ঠিক কৰি লওক, নহ'লে দিগদাৰ হ'ব নহয়। ঠাণ্ডা দিনত নবহোঁ কেলৈ, বতাহ মাৰে। এতিয়া গৰম দিনততো বতাহ নাহে, ফেনখন লাগিবই, ঠিক কৰাব লাগিব। তাকে মানুহ মাতিবলৈ কৈছোঁ, ইলেক্ট্ৰিচিয়ান। এইফালে টিভি ৰুমৰ ফেনখনো বেয়া হৈছে। এইফালে টাউনলৈ কেতিয়া আহিবা? এই নহয় আমাৰ ফেন দুখনমান চাই দিব লাগিছিলে, তোমাৰ নচলে। এই কিয় এই কমাৰ ছবি দিৱালী লাইট লগাই দিছিলা যে, এই সেইদিনাখনে তোমাক পালো এইখিনিত মাছৰ দোকানত। আমি নহ'লেও চলি যাব আমাৰ, কিন্তু এওঁক নহ'ব নহয়, পচিনা পচিনা হৈ যাব। ধুনীয়া ফুল এপাহ ছিঙি লৈছোঁ বাবাক দিবৰ কাৰণে। আজিৰ দিনত ভাত খোৱা নাই, এতিয়া ডোচা খাই বোলে। মই ছিঙি দিছোঁ আকৌ। অঁ লোৱা, খোৱা খোৱা দেই মা, খোৱা। কি গৰম? নহয় গৰম, ঠাণ্ডা এইকণ। এতিয়া ময়ো খাব লৈছোঁ ডোচা দেই। মানে ৰাতিপুৱা কৈছে তুমি পিছবেলালৈ খাই ল'বা, সিমানখিনি চিন্তা যে কৰে।
এইটো ডোচা এয়া চাটনি কোৱা আকৌ এইটো কাৰণে যে ৰাতিটোৱে যি শান্তি ৰাতিটো সিমান শান্তি নাপাওঁ ছোৱালীৰ লগত লাগি থাকোঁতে কিয় ক'লোঁ জানেনে ৰাতিপুৱা শুই উঠা মাত্ৰকে মানে চিঞৰোঁতে অৱস্থা বেয়া হৈ যায় আৰু আজিকালি এনেকুৱা হৈছে অকণমান কথাতে চিঞৰি কান্দি দিয়ে মানে আৰু চিঞৰিলে মানে আৰু বেছি খং উঠি যায় মানে কণ্ট্ৰল কৰিব নোৱাৰা হৈ গৈছোঁ তাৰ ভিতৰতো মই ভিডিঅ' বনাই গোটেইখিনি কাম যে কৰি থাকোঁ সঁচাকৈ মানে মোৰ কেতিয়াবা মানে এনেকুৱা লাগে একো যেন নকৰিম মই একো নকৰিম মানে আৰু এটা কথা কি হয় এটা জোখতকৈ উৎপাত কৰিলে মোৰ সঁচাকৈ বহুত বেছি খং উঠে আজিকালি কি কয় পকাতে বাগৰি দিয়ে গোটেই গাত খজুতি হৈ গৈছে মানে লাগ বোলাটোতো লাগিবই এতিয়া কৰি লৈছে এতিয়া কৰক বাৰু বুজি নাই পোৱা কাৰণে অলপ ডাঙৰ হোৱাৰ পিছত যদি এনেকুৱা কাম কৰিবলৈ হয় ন মইতো কিন্তু ধাই দি দিম পাই মোৰ দ্বাৰা নহ'ব দে মই একদম নোৱাৰোঁ পাই মই একদম নোৱাৰোঁ মই বেলেগ মাকৰ নিচিনা মই একদম নোৱাৰোঁ দেই মানে মোৰ লগতে তাই লাগি থাকে মোৰ লগতেই লাগি থাকে এনি টাইম কিবা এটা কোনোবাই কিবা এটা কৰিব মোৰ লগতে লাগিব আকৌ মই যেতিয়া উঠাবলৈ যাম দেউতাকে ভাবে মই লগাওঁ মোৰ মানে একো কৰিবলৈ মানে অকণমান মানে শান্তিত আজি দুপৰীয়া টাইমত বিচনাখনত মানে এই ব্ৰতত থাকিলে অকণমান গাটো দুৰ্বল লাগে যে দুপৰীয়া টাইমটোত বিচনাখনত পৰিলোঁ উফ ৰাম সেইটো টাইমতে তাই উঠি গ'ল যিখন হুলস্থুল মানে বাপেকে চিঞৰি আছে যোৱা মাক কৈ থাকে তেওঁতো ভাতকেইটা খুৱাই দিব পাৰে অকল মাকজনী হ'লে হয়নে চব মাকে কৰিব লাগিব ৰাতিপুৱা হগা মোটাৰ পৰা গা ধোৱাৰ পৰা গোটেইখিনি কাপোৰ ধোৱাৰ পৰা গোটেইখিনি কাম এজনী মাকেই কৰিব লাগিব বাপেকে একো কৰিব নোৱাৰে কিন্তু নামটো আকৌ বাপেকৰে হয় অকল বাপেক এটাই পইচা দিলেই অকল পইচা দিম ল'ৰা ছোৱালী এটা জন্ম দে বুলি ক'লে নহয় কোনেও জন্ম নিদিয়ে কিন্তু এইটো সঁচা কথা পায় কৰাই কৰি আছে কিন্তু মোৰ মানুহজনে যে একদমেই আৰিয়াৰ লগত মানে অকণো টাইম নালাগে চিঞৰিলে আকৌ বেয়া পায় এনেই চিঞৰাই থাকা এনেকৈ কয় মই একদম ভাল নাপাওঁ এইটো কথা অকল মই কণ্ট্ৰল কৰি থাকিব লাগে নি নোৱাৰোঁ ন তাতে এতিয়া বডিটো বেছি ফেলি গৈছে নোৱাৰোঁ মানে কোচত লৈ থাকিব লাগে গাখীৰ খুৱাই থাকিব লাগে সেইকাৰণে ৰাতি টাইমটোহে তাই শুলে মানে শান্তি আৰু গম পাইছেনে তেতিয়াহে মাথাটো ঠাণ্ডা হয় নহ'লে মানে একদম কাণ চান যেন ফাটি যাব মোৰ তেনেকুৱা লাগি যায় কেতিয়াবা একদম ইৰিটেট মানে এনেকুৱা ইৰিটেট লাগে নহয় মানে ক'ৰবালৈ যে যামগৈ এতিয়া মানে এই ৰাতি 8টালৈকে গৈ পিনে বাহিৰত বল খেলি আছে আহিবলৈ কোৱাৰ কাৰণে একদম পকাত বাগৰি দিছে দুচাটমান পোৱাৰ লগে লগে আকৌ চুপ থাকে এইটো আমাৰ দুষ্ট প্ৰাণীটো মই যিহেতু এজনী ছোৱালীৰ মাক সেইকাৰণে মই ছোৱালীৰ কথা ক'বই লাগিব যিখিনি পাইছোঁ আৰু যাৰ ল'ৰা ছোৱালী আছে তেওঁলোকেহে জানে গম পাইছে ঠিক আছে দিয়ক আজিৰ দিনত ভাত নাখালে এতিয়া তাইক সোনকালে ভাত বনাব খুৱাই পিনে খুৱাই দিব লাগিব ৰাখোঁ দেই সদায় কোৱাৰ দৰে ভগৱানে সকলো মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট